বাপেকৰ যিহেতু নিজৰ পত্নী আৰু সন্তানক ফুৰাব নিবৰ বাবে সময় নাই, বহুত মানে ব্যস্ত মানুহ হয়, নিজৰ পত্নী আৰু সন্তানৰ ক্ষেত্ৰত বহুত ব্যস্ত, আৰু লোকৰ পৰিয়াল নাই লৈ যাবৰ কাৰণে কিন্তু বহুত হাতত সময় আছে। উপায়তো নাই। চাওঁতে চাওঁতে গৰমৰ বন্ধৰ দিনকেইটা শেষে হৈ গ'ল। ল'ৰাটো ক'ৰবাত ফুৰিবলৈ যাবলৈ মন যায়, সেইবাবে আজি মই অকণমান উলিয়াই লৈ গ'লোঁ। কি কৰিম, বহুত দূৰলৈ লৈ যাবলৈও মোৰ হাতত ইমান মূলধন নাই। ওচৰৰে এখন মন্দিৰত গৈ পেলাই আহিলোঁ আৰু তেনেকৈয়ে অকণমান সান্তনা দিছোঁ। যদিও ডাঙৰ হৈছে, ল'ৰাজনে অকণমান বুজে, মই যি কওঁ তাকে শুনে, কাৰণ সি বহুত কষ্ট পালে। সি যে এই বয়সত ইমান কষ্ট পাব মই অকণমানো ভবা নাছিলোঁ। তাৰ বাপেকে যেন তাৰ কথা নাভাবি লোকৰ পৰিয়ালৰ কথা ইমান ভাবিব, মই মানে ভাবি উলিয়াব পৰা নাই। এমাহ পাৰ হৈ গ'ল, জুলাইৰ আজি 25 তাৰিখ। 25 দিন পাৰ হৈ গ'ল, বাপেকৰ হাতত এদিনো সময় নোলাল যেন ল'ৰাটোক ক'ৰবাত এবাৰ ফুৰাবলৈ লৈ যাব। এদিনৰ কাৰণে হওক বা এবেলাৰ কাৰণে হওক বা 2 ঘণ্টাৰ কাৰণে হওক বা 3 ঘণ্টাৰ কাৰণে, তেতিয়াও সময় নাই। কিন্তু লোকৰ পৰিয়াল দাঙি লৈ যাবৰ বাবে পুৰা 12 ঘণ্টা হাতত সময় থাকে, ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈ। আপোনালোকে ভাবক, সেইজন পিতৃয়ে, সেইজন বাপেকে ল'ৰাৰ কাৰণে আৰু কি কৰিব? পত্নীৰ কাৰণেতো একো কৰিব পৰা নাইয়ে। 18 বছৰত এযোৰ কাপোৰ দিছে মোক, ক্ৰীম কিনিব দিলে মোক মাকৰ লগত মাৰিবলৈ খেদি আহে, মোৰ শাহুজনীও পিছে পিছে খেদি আহে পুতেকৰ লগত মোক মাৰিবলৈ। আৰু সেইজন মতাই পত্নীকটো একো দিব নোৱাৰিলে, সন্তানক কি দিব? সন্তানক দিব পৰাকৈও হয়তো তেওঁৰ একো নাই, কেৱল তেওঁৰ হাতত সময়, টকা পইচা সকলো আছে লোকৰ কাৰণে। কি ক'ম আৰু, মনৰ দুখত সকলো কথা ওলায়। মই যিহেতু ইমান দিন মনে মনে থাকিলোঁ অন্ধৰ অভিনয় কৰি, এতিয়া আৰু মই মনে মনে নাথাকোঁ। মই সকলো কথা প্ৰকাশ কৰি গৈ থাকিম, কাৰণ মোৰ সহ্যৰ বাহিৰত গৈছে, মই ধৰিব নোৱাৰোঁ। মই যেতিয়াই ধৰোঁ তেতিয়াই মোক মাৰিবলৈ হাত দাঙে। আৰু এনেকুৱা এটা দিন নাই যিটো দিনত মদ খাই আহি মোক হাত উঠোৱা নাই। সদায় লগ কৰি শুওঁ নিজৰ ৰুমটোত, হয়তো অ'পেন কৰি থৈ দিলে কেতিয়াবাই বংশী সন্দিকৈৰ নিচিনা হ'লহেঁতেন। সেইটো দিন নাহক বুলিয়ে মই ল'ৰাটোৰ সাহস হৈ মই জীয়াই আছোঁ। ইমান ডাঙৰ হ'ল, আজি 25 দিন পাৰ হৈ গ'ল, 1 ঘণ্টাও যিহেতু ল'ৰাটোৰ কাৰণে সময়ে নোলাল। পিছত যে আৰু কিবা সময় উলিয়াব পাৰিব সেইটো মই ভবা নাই, আৰু নাভাবোঁ, ভৱিষ্যতেও নাভাবোঁ ল'ৰাৰ কাৰণে তেওঁ কিবা কৰক বুলি। কেৱল মাত্ৰ মই ল'ৰাৰ সাহস হৈ যিখিনি পাৰোঁ যাব লাগিছিল দূৰত, ওচৰতে ক'ৰবাত তাৰ মনটো ভাল লগাই পেলাই ঘূৰাই লৈ আহিম, এইখিনিয়ে ভাবিছোঁ। কাৰণ যাৰ যিখিনি সামৰ্থ্য, মই ওপৰত উৰিবলৈ নিবিচাৰোঁ।